আজি অসম ৰাজ্যিক আশা ইউনিয়ন CITয়ে আজি সমগ্ৰ সৰ্বভাৰতত যেহেতু সমগ্ৰ ৰাজ্যতে একেটা দিনতে যেহেতু আমি দাবীত ধৰ্ণাস্থলীত আমি বিক্ষোভ আমি প্ৰতিবাদস্থলীলৈ আমি ওলাই আহিবলগীয়া হৈছে। প্ৰথম বিষয় হৈছে আমাৰ 1 নম্বৰতে বিষয় হৈছে যে ভাৰতীয় শ্ৰম সন্মিলন 45তম 46তম অধিৱেশনত যি অনুমোদিত হৈছিল সেই অনুমোদিত যেহেতু 1 নম্বৰতে আছে স্বাস্থ্যকৰ্মী হিচাপে আমাক চৰকাৰী স্বাস্থ্যকৰ্মী হিচাপে নিয়মীয়াকৰণ কৰক আৰু লগতে ন্যূনতম মজুৰি আৰু সামাজিক সুৰক্ষাৰ লগতে প্ৰভিডেণ্ট ফাণ্ড গ্ৰেচুইটি আৰু পেঞ্চন আদি ব্যৱস্থা কৰক। আজি সেই 45তম আৰু 46তম অধিৱেশনৰ যি অনুমোদিত হৈ যোৱা আজি কিবা বছৰো হৈ গ'ল, কিন্তু আজি চৰকাৰী কৰ্মচাৰী হিচাপে আমাৰ আশাকৰ্মীসকলক আমি দাবী জনাইছোঁ যে চৰকাৰী কৰ্মচাৰী হিচাপে আমাক স্বীকৃত দিয়ক, লগতে ন্যূনতম মজুৰি দিয়ক আৰু লগতে সামাজিক সুৰক্ষা দিয়ক। আৰু সামাজিক সুৰক্ষা দিয়াৰ লগতে ন্যূনতম মজুৰিটো হৈছে এটা দীৰ্ঘদিনীয়া সময়। ঠিক আছে, ন্যূনতম মজুৰি দীৰ্ঘদিনীয়া সময় আমি সকলোৱে গম পাওঁ, কিন্তু সেই দীৰ্ঘদিনীয়া সময়ৰ যিটো সময়ৰ আগত তেওঁলোকেতো ঠিক আছে আশাকৰ্মীসকলক অন্য ৰাজ্যৰ দৰে যিহেতু মাননি যিহেতু মাহেকত আমাক কি কৰে 1000 টকা আমাক ৰুটিন এক্টিভিটি হিচাপে মাননি দিয়ে। সেই মাননিটো আমাৰ 1000 টকাতে আমাৰ সীমাবদ্ধ হৈ থাকিলে আজি অন্যান্য ৰাজ্যত সেই 1000 ঠাইত আজি বহু হাজাৰ বৃদ্ধি হৈছে। আমি অন্যান্য ৰাজ্যত যেনেকৈ 10,000 অতিক্ৰম কৰিছে তেনেকৈ আমি চৰকাৰক দাবী জনাইছোঁ যাতে সেই ন্যূনতম মজুৰি নিৰ্ধাৰিত নোহোৱালৈকে অন্ততঃ আমাক অসম চৰকাৰে আমাক সন্মানজনক মাননি হিচাপে আমাক দিয়াৰ ব্যৱস্থা কৰক। লগতে আজি অন্যান্য ইনচেণ্টিভৰ ক্ষেত্ৰতো বাকী ৰাজ্যৰ তুলনাত আমাৰ অসমৰ আশাকৰ্মীসকলে আমি যিখিনি ইনচেণ্টিভ দিয়া হয় তাৰো আমি মাননি একেবাৰে একদম ন্যূনতম মাননি, যিহেতু অন্যান্য ৰাজ্যত সেই মাননিবিলাক বহুগুণে বৃদ্ধি হৈছে। আমি চৰকাৰক আমি অনুৰোধ কৰিছোঁ যাতে যিহেতু অন্যান্য চৰকাৰে যিদৰে মাননি বৃদ্ধি কৰিছে আমাৰ চৰকাৰখনেও যাতে সন্মানজনক মাননি দি আমাৰ যিখিনি ইনচেণ্টিভ আছে সেই ইনচেণ্টিভৰ মাননিও বৃদ্ধি কৰে। লগতে আমাৰ যিহেতু স্বাস্থ্য বিভাগৰ 2006 চনৰ পৰা আমাক আশাকৰ্মী হিচাপে স্বীকৃত দি প্ৰথমতে আমাক 3টা কামত আবদ্ধ ৰাখিছিল। আমি দাবী জনাইছোঁ চৰকাৰক যে আজি 3টা কামতে আবদ্ধ নাৰাখি স্বাস্থ্য সেৱিকা নাম দি বৰ্তমানে আমাক 100ৰ ওচৰ পাইছে। আমি দাবী জনাইছোঁ যে আমি বৰ্তমানে স্বাস্থ্য সেৱিকা নহয়, আমি স্বাস্থ্য কৰ্মী হিচাপে আমি দাবী জনাইছোঁ আমাক স্বাস্থ্য কৰ্মী হিচাপে আমাক স্বীকৃত দিয়ক। লগতে চাওক স্বেচ্ছাসেৱিকা মিন্স কি? স্বেচ্ছাসেৱিকা হৈছে আমাৰ নিজৰ ইচ্ছাৰে কামলৈ ওলাই অহা। বৰ্তমান সময়ত আমাক 3টা কামতে আবদ্ধ ৰাখি যিহেতু আমাক অধিক কাম আমাৰ যিকোনো কামত যেনেকৈ আমাৰ ইলেকশ্যনৰ সময়ত ইলেকশ্যনৰ ডিউটিটো আমাক কামত লগোৱা হয় আৰু যিকোনো ক্ষেত্ৰতে যিখিনি আঁচনি প্ৰস্তুত কৰে সকলো আঁচনিতে আমাক মানে অন্তৰ্ভুক্ত কৰায়। আমি সকলো কাম বিনা দ্বিধাই কৰি আছোঁ। আমি সেই গতিকে আমাৰ সকলো কামৰ আমাৰ শাৰীৰিক আৰু মানসিক হিচাপে বহনক্ষম হ'ব লাগে। আমি অনুৰোধ জনাইছোঁ চৰকাৰক যে আমাৰ যি আশাকৰ্মীয়ে যিখিনি আমি ওজন ল'ব পাৰোঁ সেইখিনি ওজনত আমাক কাম দিয়াৰ ব্যৱস্থা কৰক আৰু লগতে আমি স্বেচ্ছাসেৱিকা নহয় আমাক স্বাস্থ্যকৰ্মী হিচাপে স্বীকৃতি দিয়ক। আজি দেখক চওক আজি আমাক এগৰাকী ইউনিফৰ্ম আমাক এযোৰ ইউনিফৰ্ম দি এটা ছাতি দি এটা মোবাইল দি আৰু আমাক এখন চাইকেল দি সেই কাহানিতে চাইকেল দিলে তথাপিতো আমাক বছৰ আগত এযোৰ ইউনিফৰ্ম দি আৰু মাহেকত আমাক যিখিনি আমি কাম কৰোঁ কামৰ আমি যিখিনি তালিকা আমি যিখিনি আমি সংগ্ৰহ কৰোঁ মাহেকৰ এটা তাৰিখত আমাক সেইখিনি আমাক হিচাপ পত্ৰ লোৱা হয়। ঠিক আছে আমি কামখিনি আমি কৰি আছোঁ। যেনেকৈ আমি ফৰ্মেলত যিবিলাক স্বাস্থ্যকৰ্মীবিলাকে NHMত যিবিলাক ফৰ্মেল কাম স্বাস্থ্যকৰ্মীবিলাকে আমাৰ সময়ত কাম কৰি আছে আমি ঠিক তেনেকৈ আমি ফৰ্মেল ইউনিফৰ্ম পিন্ধিছোঁ, সময়ত আমি কাম কৰিছোঁ, সময়ত আমি ৰিপৰ্ট দিছোঁ, কিন্তু আমি কাম যেতিয়া মাননি খুজিবলৈ বিচাৰোঁ তেতিয়া কিয় আমাক ইনফৰ্মেল কৰি ৰখা হৈছে? আমি অনুৰোধ জনাম যে যিহেতু আমাৰ কামটো কেতিয়াও আমাৰ অস্থায়ী নহয়, আমাৰ স্থায়ী কাম যিহেতু ভাৰতীয় শ্ৰম সন্মিলনতো আমাৰ অনুমোদিত যিটো কাম 12মহীয়া হয়, যিটো কাম মানে 12 মাহে চলি থাকে সেই কামটো কেতিয়াও অস্থায়ী হ'ব নোৱাৰে। যিহেতু সেই 12মহীয়া কামখিনি যদি স্থায়ী হয় কামখিনি কৰা কৰ্মীজনী কেনেকৈ অস্থায়ী হ'ব পাৰে? সেই গতিকে আমি অনুৰোধ জনাম আমাৰ দাবী আমাৰ ন্যায্য দাবী আমি সেই কামখিনি কৰা কৰ্মীজনক আমাক স্বাস্থ্যকৰ্মী হিচাপে আমাক স্বীকৃতি দিয়ক। আমি এই প্ৰেক্ষাগতৰ পৰা আমি সকলোকে চৰকাৰক আমি সকলোৱে আমি জনাব খুজিছোঁ যে আজি আমাৰ আন্দোলনৰ সৰ্বভাৰতীয় আন্দোলনৰ আমাৰ প্ৰথম পদক্ষেপ আমি আগন্তুক দিনত আমাৰ যদি দাবী পূৰণ নহয় আগন্তুক দিনত আমাৰ কাৰ্যসূচী ৰূপায়ণ কৰি যাম। আগন্তুক দিনত আমাৰ নৱেম্বৰত আমাৰ যিহেতু সৰ্বভাৰতীয়ভাৱে যি আমাৰ পাৰ্লিয়ামেণ্ট আন্দোলন বিক্ষোভ কাৰ্যসূচী হ'ব আমি তাতো আমি অসমৰ পৰা যোগদান কৰিম আৰু ইয়াৰ লগে লগে আমি আগন্তুক 25 চনত আমি সকলো চৰকাৰক বিষয়ববীয়া চৰকাৰক আমি জনাব খুজিছোঁ যে আমাৰ যদি দাবী পূৰণ নহয় তেতিয়া আমি আগন্তুক 25 চনত আমি ধৰ্মঘট কৰিবলৈ আমি বাধ্য হ'ম। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত
চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।